जय जोहार जय आदिवासी सर्वप्रथमे मैं आदिवासी राइज और आमार आदिवासी राइज अवगत कर विचारिছোঁ आदिवासी काउन्सिल हो मैं आदिवासी काउन्सिलर मुख्य उपदेष्टा हो मैं आपनालोকক किछुमान विशेष तथ्य आगबढ़ाবলৈ विचारिছোঁ और मैं ये आगते কৰিব লাগিছিলে কিন্তু मैं অসুস্থ হৈ থকাৰ কাৰণে मैं কৰিব নোৱাৰিলোঁ তাৰ কাৰণে क्षमा কৰিব। বৰ্তমান আমাৰ এই কেইদিনমানৰ আগত আমাৰ ভাই সংসদ কামাখ্যা প্ৰসাদ তাছা আমাৰ আদিবাসীসকলৰ ওপৰত এক বিৰূপ মন্তব্য দাঙি ধৰিলে আৰু মই বুজি নাপালোঁ কিয় তেওঁ এনেকা বিৰূপ মন্তব্য দাঙি ধৰিলে। তো আমাৰ আদিবাসীসকলক 2001 চনত ৰাঙাপাৰা শোণিতপুৰ জিলা 2-3-4 মাৰ্চত তেওঁ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ দিয়া আছিলে আৰু তেওঁ আহিছিলে আৰু এই বিষয়টো মই তেওঁৰ হেৰি তোমাৰ কেমেৰামেনক দেখাবৰ কাৰণে ৰাইজক অনুৰোধ জনালোঁ। এই বিষয়ত তেওঁ তেতিয়াই আমাক ইমান উষ্ম ভাষণ দিছিলে আৰু প্ৰতিশ্ৰুতি কথা দিছিলে যে আমি ST পামেই আৰু আমি বৰ সুখী হৈছিলোঁ আৰু আমি চাপৰি বজাইছিলোঁ বহুত মানুহ আছিলোঁ এই কনফাৰেন্সত তেওঁক ধন্যবাদ দিছিলোঁ আৰু তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে আৰু আজি সেই আমাৰ সংসদ কামাখ্যা প্ৰসাদ তাছা কিহৰ কাৰণে তেওঁ আদিবাসীসকলে কি ভিত্তিত আমি ST বা SC আমি নাপাওঁ তেওঁ কি ভিত্তিত তেওঁ দাঙি ধৰিলে মই বুজিব নোৱাৰোঁ। তেওঁতো এজন গুণী জ্ঞানী মানুহ আৰু সংসদ হয় তেওঁ এনেকুৱা বিৰূপ মন্তব্য দাঙি ধৰিব নালাগিছিলে আদিবাসীসকলৰ ওপৰত কাৰণ তেওঁ কথা দি থৈ গৈছিলে যে ST হ'বই ST পামেই আমাৰ সাংবিধানিক অধিকাৰ আৰু আজি তেওঁ প্ৰতিশ্ৰুতি দিয়াৰ পাছত সাংবিধানিক অধিকাৰ জনাৰ পাছতো তেওঁ উল্টাই আমাক আদিবাসীসকলক যে ST নাপাব আৰু বিশেষকৈ খ্ৰীষ্টানসকলে নাপাব বুলি কোৱাটো আমি অতিকৈ দুখিত যেহেতু আমাৰে সংসদ হয় তেওঁ তেনেকা ক'ব নালাগিছিলে আৰু আৰ্টিকল ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 342 যেটো আমাক ৰক্ষা কবচ দিছে মানুহে যিকোনো ধৰ্মতেই নাথাকক ধৰ্ম ভিত্তিত ST দিয়া নহয় সেই বিষয়ে জানি জ্ঞানী হৈও তেওঁ কিয় এনেকা ক'বলগীয়া হ'ল মই ভাবিব পৰা নাই। আমি তেওঁক অনুৰোধ জনাইছোঁ তেওঁ যাতে ৰাইজৰ ওচৰত ক্ষমা বিচাৰক আৰু পাদ্ৰীবিলাকৰ ওপৰতো তেওঁ মন্তব্য দাঙি ধৰিছে পাদ্ৰীবিলাকৰ ওচৰতে যাওক তেনেকুৱা তুচ্ছ তাচ্ছিল্য ভাষাবিলাক ক'ব নালাগিছিলে। তেওঁ এজন জ্ঞানী মানুহ এই জ্ঞানী হিচাপে তেওঁ কথাবিলাক ক'ব লাগিছিলে কিন্তু তেওঁৰ সম্ভৱ তেওঁৰ মগজৰ ভাৰসাম্য হেৰুৱাই পেলাইছে বুলিয়ে মই ভাবোঁ। গতিকে তেওঁক আমি আদিবাসী কাউন্সিল হৈ আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰেই যেন ৰাইজৰ হৈ তেওঁ ক্ষমা খোজক এয়ে মোৰ মন্তব্য। ধন্যবাদ। 1-2-3 বুলি কৈছে আৰু এটা কথা মই কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া তেওঁ যেতিয়া ৰাঙাপাৰাত আহিছিলে তেতিয়া তেওঁই কৈছিলে যে ST আমাৰ আদিবাসী ভাইসকল পাবই আমি পামেই আৰু তেওঁ প্ৰতিশ্ৰুতি দিছিলে যেতিয়া তেওঁ MLA আৰু সংসদ হোৱাৰ পিছত সলনি হৈ গ'ল কেনেকুৱা মই কামাখ্যা প্ৰসাদ তাছাক মই প্ৰশ্ন কৰোঁ কোৱেশ্যন কৰোঁ যে সংসদ হোৱাৰ পিছত MLA হোৱাৰ পিছত তেওঁ কেনেকৈ সলনি হৈ গ'ল তেওঁ বেলেগ হৈ গ'ল নেকি তো মই তেওঁৰ আগৰ মন্তব্য
মন্তব্যবিলাক মই তুলনা কৰোঁ আৰু এতিয়াৰ মন্তব্যবিলাক তুলনা কৰিলে তেওঁ এটা বেলেগ মানে পলিটিক্স খেলিবলৈ বিচাৰিছে আদিবাসী আৰু আমাৰ হিন্দু ভাই হওক শৰ্ণা ভাই হওক তেওঁলোকক মানে ডিভাইড এণ্ড ৰুল পলিচি খেলিব বিচাৰিছে বুলি মই এইটোৱে ক'ব বিচাৰোঁ। ইয়াৰ উপৰিও আমাৰ আদিবাসী ভাইসকল যিবিলাক আদিবাসী কাউন্সিলৰ আজি শ্বহীদ হৈ গ'ল, আজি আমাৰ ছাত্ৰ সংগঠনৰ ল'ৰাবিলাক আশাৰ শ্বহীদ হৈ গ'ল, এই আশাৰ ল'ৰাবিলাক শ্বহীদ হৈ গ'ল, কি সেইবিলাক তেজৰ মূল্য নাছিলে? তেওঁলোকে এছ টি পাবৰ কাৰণেতো চিঞৰিছিলে। আজি কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া কিয় তেনেকুৱা ক'বলৈ আজি ওলালে আমি বুজি নাপাওঁ। খবৰদাৰ আদিবাসীৰ এগেইনষ্টত যদি কোনোবা যায় তেতিয়াহ'লে আদিবাসী কাউন্সিলে মাত মাতি যাব। দৰকাৰ হ'লে হেংদাং উলিয়াই কিনি আদিবাসীৰ হেংদাং আছে ভাই, আপোনালোকে দেখা নাই, সেইটো উলিয়াই কিনে আমি যুদ্ধ কৰিম, নমৰা পৰ্যন্ত আমি যুদ্ধ কৰিম। আমি আমাৰ জাল জংগল জমিন আৰু এছটি আমাৰ পঞ্চম ষষ্ঠম অধিকাৰ আছে, সেইবিলাকৰ পৰা আমাক কিয় বঞ্চিত কৰিম? ধন্যবাদ। জহাৰ ৰাইজ।